এক গয়া সরল মনা নাম গোবর্ধন। এক গয়া সরল মনা নাম গোবর্ধন, করে কিছু অতি সরল জীবন যাপন। কোনো কালে না রাখে খেদ কারু প্রতি, অসন্তোষ নাই মাথু কর্মতে মতি। এক গয়া সরল মনা নাম গোবর্ধন, এক গয়া সরল মনা নাম গোবর্ধন। আলস্য না রাখে কোনো কামৰ মাজে, সমাপন কৰে হাতে কামে আগে ভাগে। মইনা হল ঘৈণী তাৰ অতীতে মৰি, কথাই কামে পতিৰ কাষে চৰা একাঠি। তাহাৰ কথাই হল মইনা সংবাদ, শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ। পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম। কৰা 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 হবে শ্ৰৱণ দৰ্শন। আপোনাৰ চাইকেলৰ এৱাজতে সৰু সুৰা বেমাৰ নেগু দাঙি পলায়। ক্ষেত্ৰনে প্ৰশংসা এয়া, নিজৰ বেমাৰ হলে বুজি পাই যাবি এই মুহিধৰ ডাক্তৰৰ কিমান চখ। সেই ডাক্তৰৰ লগত কাম কৰি কৰি তাক কিবা কিবা বোলে নে ইস্পিয়েন্স ভুল তাৰ ঘৰতে এতিয়া খতম। এক গয়া সৰল মনা নাম গোবৰ্ধন। তোক মই বৰ কষ্ট দিছোঁ, তই মোক সাহসী নিদিয় যেন। মনে মনে থাক হবে, মনে মনে থাক। তই ভাবিছ নেকি মোৰ হাতৰ পৰা তোক কোনোবাই লৈ যাব পাৰিব? মই জানি শুনি একো পাপ কৰা নাই, ঈশ্বৰৰ সেৱাও চুৰ কৰা নাই। তই ভাল হবি, তই ভাল হবি বুঝছ? ঈশ্বৰে আমাক পৰীক্ষা কৰিছে। কেইদিনমান পাত খুৱাই বান্ধি থবা, নহলে আকৌ এইখিনি পাবহি। মানে বিক্ৰী কৰিলে মানে নব? মানে চিকিৎসা কাৰ কৰাই আছে মানে? বুলিবলে বন্ধ হবকে খুৱাই আছো। মানে হস্পিটাললৈ নিয়া নাই মানে? নিয়াত দুদিনো নিলো, ডাক্তৰ এদিনো নেপালো। মানে মোক খবৰ নিদিলে কিয়? মানে ডাক্তৰ তোমাৰ হস্পিটালতে নাথাকে মানে
চেণ্টাৰত 4-5খন ফাৰ্মাচিত বহে মানে ডাক্তৰে তোমাৰ ঘৰ একেবাৰে উপচাই দিলোহেঁতেন মানে এইবিলাক বন্ধৱ খাই মানে মানুহ জীয়াই থাকে নেকি মানে চব ভেজাল মানে মোৰ ভাগ্যই বেয়া হিতেশ হিতেশ্বৰ মানে গোবকাই তোৰ খেৰমেজি বনাই দিয়া নহ'ল আৰু হ'ব মানে তোক আগতে মানে ভাল কৰি লওঁ মানে নহব এই গোবকাই মানে ঔষধ এটাই আছে মানে কোৱাচোন এই ইয়াৰ নিচিনাই মানে ইয়াত কোনো ডাঙৰ জ্বৰ আমাৰ ধিতাই হৈছিল নহয় 1000 টকা তোমাৰ পানী কৰি দিলে মানে কিন্তু কিয় নহ'ল মানে কিন্তু সেই ঔষধৰ 2 খোৱা খোৱাৰ লগে লগে শুকান কাঠ পোৱা দি পৰি থকা মানুহটো একেবাৰে গৰু পোৱালিৰ নিচিনাকৈ জপিয়াই ফুৰিব পৰা হ'ল নহয় মানে ক'ত পাম হিতেশ ঔষধটোৰ নামটোনো কি মানে জ্বৰ বিনাখন মানে জ্বৰ বিনাখন কাইলৈ বুধবাৰ মানে খেন মিলি গৈছে নব মানে বুধবৰীয়া হাতলৈ যাবা তাত গলেই শুনিবা মানে জ্বৰ বিনাখন जार विनाशन सब रकम जार विनाशकारी एकमात्र प्रामाणिक दराब जार विनाशन मलेरिया मिटाने वाला है वायरल भगाने वाला जदि जरूरती सभी खान लोई लग जार बिना खान मलेरिया मिटाने वाला वायरल भगाने वाला जदि जरूरती सभी शान लोई लग जार विनाशन जार विनाशन ले लो एक तक 15 টাকা 3 तक 40 টাকা 3 तक 40 টাকা जार विनाशन ले लो एक तक 15 টাকা 40 টাকা 3 तक 40 টাকা 3 तक जार विनाशन আপনার ঘর গই পড় লগে জমদু দবি কইছে साला ये भी बच गया মেলেরিয়া ভাইরাল টাইফয়েড আপনার বেমারি দাঁত নিকটায় মরমর হই কিনে পড়ি আছে এলোপ্যাথি হোমিওপ্যাথিক কবিরাজি ডাক্তৰ বি ফেল মাৰিছে আপোনালোকে মুৰে কপালে হাত দি কিনে বেমাৰীক জমৰ হাতত তুলি দিছে ওচৰৰ মানুহে কাঠ মা যোগাৰ কৰিছে বেমাৰীৰ চকু ভি পল্টি গৈছে কাণৰ লতি ভি পৰি গৈছে এই যায় গোল নাই ঘুরিয়াই দেখিব বেমারিয়া আপনার কারণে চাহ জলপান বনাই কিনে ধুনিয়াকে কাম কৰি ঘুরিছে জ্বৰ বিনাশন সব প্রকারের জ্বৰ বিনাশ কৰিব পৰা একমাত্ৰ প্ৰমাণিক ঔষধ জ্বৰ বিনাশন আপোনাৰ ঘৰত একটা জ্বৰ বিনাশন থকা মানে 100 জন ডাক্তৰ আপোনাৰ ঘৰত থকা কিমান জন ডাক্তৰ 100 জন জ্বৰ বিনাশন ले लो জ্বৰ বিনাশন লক এক বোতল 15 টাকা 3 বোতল মানে 40 টাকা লোক একমাত্ৰ প্ৰমাণিক ঔষধ জ্বৰ বিনাশন ले लो 15 টাকা আৰু 10 টাকা আৰু কারবাক লাগিব আৰু কারবাক জ্বৰ বিনাশন একমাত্ৰ প্ৰামাণিক ঔষধ আপোনালোকে তাক ভাল পায় তাক ভাল পোৱা মানুহ আছে চিন্তা কৰিব নালাগে চাওঁ পাৰে চাওঁ এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন মইতো গমকে পোৱা নাছিলো বসুমতাৰী মোকো লোৱাটোহে খবৰ দিলে ৰহমান সি স্কুলতে কথাটো গম পালে এপাক গৈ গোবৰ ঘৰত খবৰ কৰি আহিলগৈ এৰা বৰ লাউল অৱস্থা হে চোৱাচোন ধাৰ্মিক লোকৰ কি বিলাই এৰা সৰুটোলা চোৱা এই বাপেকে ধন সম্পত্তি এসোপা ঘটি থৈ গ'ল পুতেকে পচোৱাত শুকান পাত উৰুৱাই আছে বাপেকে ক'ৰবাত ফুৰি আহিল হ'বলা কেইদিনমান খালে ডুঙা পৰি থকা দেখা নাই নহয় নিচা নাখালে বোলে তাৰ শৰীৰটো কপি থাকে যাব কেতিয়াবা হেৰা বৰ ভাল ল'ৰা আছে এৰা বোৱাৰী বোৱাৰী
আপোনালোক আহক। আহক। হ'ব হ'ব। টোপনি নাই, সেইদৰে থাকে, বৰ দুৰ্বল। শুনিছনে? ৰহমান খোৱা আৰু বসুমতাৰী খোৱা আহিছে। চাওঁ কতা বসুমতাৰী গাই ৰহমান খুৰা। হ'ব 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 হ'ব। বসুমতাৰী গাই ৰহমান খুৰা। গোবৰো তই একো চিন্তা নকৰিবি, ভাল হবি। এই খবৰটো পাই খুৰীয়েৰে পূজা এভাগ আগবঢ়াই থৈছে। গোবৰ, মই তোৰ নামত মছজিদত মম জ্বলাইছো। তই ভাল হবি গোবৰ, তই ভাল হবি। এতিয়া কথা নাপাতো, শুই থাক। বোৱাৰী, তোমাকনো আৰু কি সহায় কৰিম? তোমাৰ অৱস্থাটোৰ কথা আমি বুজিছোৱে। চাওঁ বোৱাৰী, এইখিনি ৰাখাচোন। কি হল বোৱাৰী? আপোনালোকে তাক ভাল পায়, মৰম কৰে। মই জানো আপোনালোকে তাক ভাল পায়, তাক ভাল পোৱা মানুহ আছে। কালিলৈ পঢ়ি কথা তাত বা আকৌ তাৰ কি কাম ওলাই? যদিন পাইহি পঠিয়াই দিবচোন, মোৰ বৰ দৰকাৰ। গোবৰৰ বেমাৰ বুলি শুনিলে মই আৰু তাক পঠিয়াব লাগিছেনে? মই যাওঁ তেনেহ'লে। কিবা লাগিলে নিবাহি মই না। বাৰু। বোলো শুনিছনে? ভিনিহি আহিছে। হেৰৌ গোবৰ, বোলো গোবৰ মই আহিছো, মই বোলো ভিনিহিয়ে। ভাল চিকিৎসা লাগিব মইনা, মানুহটোক এনেকৈ এৰি দিব নোৱাৰি বুজিছ। ছাগলী হাঁহ পাও সকলো বেচিলো, আপোনাৰ পৰা ধনো ধাৰে আনিলো, যোনে যিহকে কৈছে চব কৰিলো, কিন্তু মোৰে কপাল ফুটা। নাই নাই নাই, নাপায় নাপায় অ মা, নাপায় নাপায়। এইবোৰ ঈশ্বৰে লোৱা পৰীক্ষা বুজিছ, চব ভাল হৈ যাব। টকা পইচাৰ কাৰণে একো চিন্তা কৰিব নালাগে। কেলে মই কেলে আছো? মই ভিনিহিয়েৰটো কেলে আছো? মই দিম, যা। তই সেইবোৰ একো চিন্তা কৰিব নালাগে বুজিছ। অ মইনা যা, তই আনন্দ মনে অকণমান চাহ পানী টপতা কৰি যা যা। তহঁতক ধন ধাৰলৈ দি মই সুতো নলওঁ, ধনো ঘূৰাই নলওঁ, কিন্তু হিচাপ বুলি কিবা এটা আছেতো। চাওঁ অ তই পুতুকনে মোক কামাই খাই কৰি হেৰি অ, এইটো চব ভাল হৈ যাব তোৰ বা, একো চিন্তা কৰিব নালাগে।
চাওঁ বোপাই চাওঁ পটাপট চাওঁ বোপাই ফুলকণ কাম এফাই কৰি দিছোঁ মানে শুনিলি মানে মই কোৱা নাছিলো নে মানে মানে সি সেই আমজোপা কাটিবলৈ নিদিয়ে মানে দেৱাইবোৰ সি খোৱা নাই নহয় সেইবোৰ খাইছে তাৰ গাত লম্বি থকা পিশাচটোৱেহে এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন ইমানবোৰ খাই দয়নে গ'ল গলক তই জিকি গলি গলক তই জিকি গলি বৌ গলৈ পলাবি হেৰৌ পাপিষ্ট দুৰ্জন মনে থাক মনে থাক কি হৈছে গলা প্ৰাণ পুত্ৰ সমুদায় তাৰ গাত আচলটোৱে লম্বিছে মই বুজাত মানে গাঁও ভয় খাই সেই আমাৰ পুৰণা নামঘৰ ঠাপত থকা সেই টিলিকি আমজোপাটোৱে লম্বিছে মানে নাকাটিবি নাকাটিবি বৰ ভাল মানে শুনিলি মানে মই কোৱা নাছিলো নে মানে মানে সি সেই আমজোপা কাটিবলৈ নিদিয়ে মানে সি তাত থাকেতো মানে বেমাৰ হলে ইমানবোৰ দৰৱ জাতি খুৱাওঁতে ভাল নোহোৱাকে থাকেনে আচলতে কথাটো বুজিছ নাই দেৱাইবোৰ সি খোৱা নাই নহয় সেইবোৰ খাইছে তাৰ গাত লম্বি থকা পিশাচটোৱেহে ঠিক গোবৰে খাই ঠিকেই কিন্তু পেটত সোমাই দৌদটোহে তাৰ আকৌ মূৰ নাই বুকুত চকু মই কেইবাবাৰো পাইছো নহয় এনেহলে সমুদায় এতিয়া কি কৰা যায় তলৌ বেজৰ বাহিৰে তাৰ গাৰ পৰা দৌদটো খেদাৰ কোনো উপায় নাই মোৰ মতে মানে তলৌ বেজতকৈ মানে লখাই বেজে বেছি এস্পাত মানে মই ক'ব হ'লে এতিয়া কথাটো বুজিছ নাই মানে তলৌ বেজে বেজ আছিলে তোমাৰ গজমূৰীয়া কেৰকেটোক এইটোহে ধৰিছিলে কিন্তু গজমূৰীয়া বেজৰ ৩টা ফু আৰু 2টা কোবত কেৰকেটোকেৰি শিলডল ভাঙি পলাল এতিয়া থাকিব লাগিছিল মইনাও আহুবেলি ভাওনাত মোক ৰজাৰ ভাও দিব মই ৰজা হ'ম ৰজা হ'ম ইমান কষ্ট দিছ তেনেহলে ৰাইজ এই সমুদায় সেই তলৌ বেজকে মতা হওক মানুহটো ইমান বল পালে কৰবা সমুদায় একেবাৰে উফাল মাৰি মাৰি খেদি খেদি আহে ৰবা এই তলৌ বেজৰ হাতৰ পৰা শিক্ষা এটা কাম কৰা তাক ভালকৈ পঘাৰে বান্ধি ইয়ালৈ লৈ আহ
ভয় নকৰিব ইয়ালৈ সি আহিব নোৱাৰে বহক তাক পঘাৰে বান্ধি সোনকালে ইয়ালৈ লৈ আহ আৰু এটা কাম কৰক এই সৰু সৰু ল'ৰা ছোৱালীবিলাক ইয়াৰ পৰা সোনকালে আঁতৰাই লৈ যাওক তত কেতিয়া কোনফালে আহে একো ঠিক নাই কথাটো বুজিছে নাই এখানে পাই দে কথাবোৰ এইটোতো বৰ সাংঘাতিক দত ইয়াৰ চকুৱেই দহুতা এইবাৰ ইয়াক গছক গজাল মাৰি থৈ দিম বাপে তই মানে ইয়াৰ পৰা যা মানে গোপাকাই গাত মানে ভূত লম্বিছে মানে যা মানে গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন কৰে কিছু অতি সৰল জীৱন যাপন কোনো কালে নাৰাখে খেদ কাৰো প্ৰতি অসন্তোষ নাই মাথো কৰ্মতে মতি এক গয়া সৰল মনা নাম গোবৰ্ধন এক গয়া সৰল মনা নাম গোবৰ্ধন আলস্য নাৰাখে কোনো কামৰ মাজে সমাপন কৰে হাতে কামে আগে ভাগে মইনা হল ঘৈণীতাৰ অতীতে মৰি কথাই কামে পতিৰ কাষে চৰাই একাঠি তাহাৰ কথাই হল মইনা সংবাদ শুনাৰ হাবিয়াস থাকে বাৰম্বাৰ পাছে গোবৰ্ধন চৰিত কথা অতি মনোৰম কৰা 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 হবে শ্ৰৱণ